নমস্কাৰ, ওয়েলকাম টু আইএছ টেনজেন্ট। আজি আমি অবিনাশ লামাৰ ঘৰত উপস্থিত হৈছোঁ আৰু অবিনাশ লামাৰ লগত আজি আমি পাতিম যে অবিনাশ লামাই APSC 2022 এক্সামটো কেনেদৰে ক্ৰেক কৰিলে বা আহিবলগীয়া যদি APSC এক্সাম হৈ আছে কিদৰে পঢ়িব লাগিব বা জাৰ্নি কি হয় তেওঁ গোটেই জাৰ্নিটো আজি শ্বেয়াৰ কৰিব। তো আমি এতিয়া অবিনাশ লামাৰ সৈতে কথা পাতিম। ওয়েলকাম টু আইএছ টেনজেন্ট। Thank you. অ'কে, আপুনি এতিয়া প্ৰথমতে কওক, আপুনি APSC 2022 অলৰেডি যিহেতু ক্লিয়াৰ কৰিলে, আপুনি প্ৰথমতে কওক যে আপুনি APSC আপোনাৰ জাৰ্নিটো কওক, আপুনি কিদৰে পঢ়িছিল আৰু আহিবলগীয়া যিটো এক্সাম আছে তো কেনেদৰে পঢ়িব লাগিব, ৰাইট, আৰু এক্সপিৰিয়েঞ্চবিলাকক কি আপুনি এডভাইচ কৰিব? প্ৰথমতে ধন্যবাদ জনাইছোঁ আইএছ টেনজেন্টক এই প্লেটফৰ্ম দিয়াৰ কাৰণে মোক কিবা এটা ক'বলৈ। আৰু প্ৰথমতে মই ক'বলৈ বিচাৰিম যে APSC বিশেষকৈ তিনিটা পৰ্যায় থাকে: প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। আৰু প্ৰিলিমছৰ কাৰণে মই গুৰুত্ব দিছিলোঁ প্ৰথমতে নিজৰ ফাউণ্ডেশ্যন, নিজৰ বেছিকখিনি ক্লিয়াৰ কৰিবলৈ। তাৰপিছত যিমান পাৰোঁ সিমান মই প্ৰেক্টিচ MCQ, কাৰণ প্ৰিলিমছ অবজেক্টিভ MCQ বেছড হয়, গতিকে মই যিমান পাৰোঁ MCQ ছল্ভ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত মেইনছৰ কাৰণে আনচাৰ ৰাইটিং মাষ্ট, আনচাৰ ৰাইটিং কৰিবলগীয়া হয়। আনচাৰ ৰাইটিং নহ'লে মানে বহুত বেছি দিগদাৰ হ'ব। বহুত বেছি দিগদাৰ মানে আনচাৰ ৰাইটিং ইজ মাষ্ট, আনচাৰ ৰাইটিং কৰিব লাগিব। তাৰপিছত ইণ্টাৰভিউৰ কাৰণে নিজৰ যিবোৰ নিজৰ বায়'গ্ৰাফী, নিজৰ যেনেকৈ নিজৰ ঠাই, নিজৰ নাম, নিজৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড, সেইবোৰৰ ওপৰত ভিত্তি কৰি মই নিজৰ প্ৰস্তুতি চলাইছিলোঁ আৰু তেনেকৈ মই ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আহিবলগীয়া 2023 APSCৰ কাৰণে মই এছপিৰেণ্টছসকলক এয়াই এডভাইচ দিম যে তেওঁলোকে যাতে কনচিষ্টেণ্ট হয়, তেওঁলোকে হাৰ্ডৱৰ্ক কৰিব লাগিব, কিন্তু লগতে কনচিষ্টেঞ্চিও মেইনটেইন কৰিব লাগিব। বেছি একো ৰিচৰ্চ ফ'ল' কৰিব নালাগে, যিবোৰ চিম্পল ষ্ট্ৰেটেজি চিম্পল ৰাখিব লাগে, আৰু যিবোৰ ৰিচৰ্চ তেওঁলোকে ইউজ কৰি আছে সেইবোৰকে ভালদৰে বাৰে প্ৰতি প্ৰেক্টিচ কৰি থাকিব লাগে, বাৰে প্ৰতি ৰিভিজন কৰি থাকিব লাগে, আৰু সেই তেনেকৈ মই ভাবোঁ ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব তেওঁলোক। ঠিক আছে, ধন্যবাদ। এইটো খুব সুন্দৰ কথা কৈছে যে কনচিষ্টেঞ্চি শব্দটো খুবেই সুন্দৰ কথা হয় যে কনচিষ্টেঞ্চি চবতে লাগে। নেক্সট সুধো আপোনাক যে আপোনাৰ ফেমিলি আপোনাক কিদৰে ছাপোৰ্ট কৰিছিল? মোৰ ফেমিলিয়ে সদায় মোক ছাপোৰ্ট কৰে। মই যিকোনো ধৰণে ইম'চনেল হওক, ফাইনেন্সিয়েল হওক, যেনেকুৱা ধৰণে বেয়া সময়তো মোক সদায় ছাপোৰ্ট কৰি আছিলে। মোৰ মা হওক, দেউতা হওক, মোৰ বাইদেউ হওক, আৰু মোৰ খুৰাৰ ভাইটিয়েও মোক খুব সহায় কৰিছে। আৰু লগতে মোৰ এতিয়া মোৰ নিজৰ ৱাইফ, তেওঁ বহুত সহায় কৰিছে মোক, মেণ্টেলি হওক বা ইম'চনেলি। আৰু সেইকাৰণে মই ভাবোঁ ফেমিলিৰ ছাপোৰ্ট থকাটো খুবেই প্ৰয়োজন। আৰু ফেমিলি যদি ছাপোৰ্ট থাকে তেতিয়া আপুনি সহজে এই জাৰ্ণি আপুনি কঢ়িয়াই লৈ যাব পাৰে আৰু ভালদৰে কিবা এটা ফলাফল দেখাবলৈ সক্ষম হ'ব পাৰে বুলি মই ভাবোঁ। ধন্যবাদ। লাষ্ট আৰু এটা সুধো যে আইএছ টেনজেন্টৰ পৰা আপুনি কি হেল্প পাইছিল? আপুনি আইএছ টেনজেন্টৰ পৰা আপুনি কেনেকুৱা ধৰণৰ হেল্প পাইছিল? আইএছ টেনজেন্টৰ বিশেষকৈ মই তেওঁলোকৰ মক্সখিনি ফ'ল' কৰিছিলোঁ, আৰু বিশেষকৈ মই ইণ্টাৰভিউ ষ্টেজত খুবেই সহায় কৰিছিলে, কাৰণ তেওঁলোকে আমাৰ ৰিটায়াৰ্ড DGPৰ লগত এটা ছেশ্যন তেওঁলোকে কণ্ডাক্ট কৰিছিলে, আৰু তাৰ পৰা মই তেওঁৰ লগত অকণমান ইণ্টাৰেক্ট কৰিবলৈ সক্ষম হৈছিলোঁ, আৰু তাৰ পৰা মই খুবেই লাভৱান হৈছোঁ বুলি ভাবোঁ তেওঁৰ লগত ইণ্টাৰেক্ট কৰি। কাৰণ ইমান ডাঙৰ এজন বিষয়াৰ লগত যেতিয়া কিবা ইণ্টাৰেক্ট কৰিবলৈ, কিবা কথা পাতিবলৈ পোৱা যায়, তেতিয়াহ'লে নিশ্চয় অলপ কনফিডেঞ্চটো বাঢ়ে ইণ্টাৰভিউৰ কাৰণে। তেনেকৈ খুবেই হেল্প কৰিছিলে। হয়, ঠিক আছে, ধন্যবাদ।